নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ টেলিকম ইণ্ডাষ্ট্ৰীৰ লগতে ভালেকেইটা প্ৰাইভেট জব চাকৰি অসমৰ যোনবোৰ ইণ্টাৰভিউ হ'বলগীয়া আছে। সো সম্পূৰ্ণ ভিডিঅ' চাই যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দি ধৰ আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি টেলিকম ইণ্ডাষ্ট্ৰী ভালেকেইটা ভেকেঞ্চি আছে, তাৰ লগতে আন যোনবোৰ অফিচ কোম্পানীৰ ভেকেঞ্চি হওক সেইবোৰ ভেকেঞ্চি আছে। 12 পাছ BA ITI এনেকুৱা ধৰণৰ ভেকেঞ্চি পাই যাব। তাৰ আগতে যোৱাকালি যদি ভিডিঅ'টো মানে চাব পাৰে, কোনোবাই যদি পাৰ্ট টাইম ফুল টাইম জব বিচাৰি আছে, 10 পাছ হয় এনে ঘৰত বহি আছে, এইটো ভিডিঅ' চাব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। আৰু অল প্ৰাইভেট জব প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি যদি চাব খোজে, তেজপুৰ, বৰপেটা, বঙাইগাঁও, গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া চাব পাৰে। ভালেকেইটা লোকেশ্যন আছে। এনেদৰে বহুত ভেকেঞ্চি মই আনিবলৈ চেষ্টা কৰোঁ। সেইটো কাৰণে যাতে ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগত এটা লাইক কৰি দিওঁ। আপোনালোকৰ ছাপোৰ্ট থাকিলে ভিডিঅ'টো আগলৈ যাব আৰু আপোনালোকৰ চেনেলটো আগলৈ যাব। সেইটো কাৰণে এটা লাইক কৰিব। আৰু টেলিকম কোম্পানীৰ চাকৰি কামৰ বাবে প্ৰায় 200+ কেণ্ডিডেট লাগে। দৰমহা 22,000 পৰা 35,000 মান হ'ব। চ' 8 ঘণ্টামান ডিউটি থাকিব। মই দেখাই দিম কোনটো টেলিকম ইণ্ডাষ্ট্ৰীৰ চাকৰি আৰু কোনটো আন চাকৰি আছে। চ' মই ভালদৰে বুজাই দিব চেষ্টা কৰিম। প্ৰথম যোনটো ভেকেঞ্চি, এইটো এটা কাৰ ডিলাৰশ্বিপৰ ভেকেঞ্চি, বজৰং কাৰ ৱৰ্ল্ড। এইটো আছে আপোনালোকৰ নগাঁৱত। আৰু এইটোৰ কাৰণে আপোনালোকৰ প্ৰথম যোনটো ভেকেঞ্চি, ছাৰ্ভিচ জেনেৰেল মেনেজাৰ, ছাৰ্ভিচ মেনেজাৰ, এছিষ্টেণ্ট ছাৰ্ভিচ মেনেজাৰ, তাৰপিছত ছাৰ্ভিচ এডভাইজাৰ। এইকেইটাৰ কাৰণে বি অট'মোবাইল ছেক্টৰত কাম কৰা অভিজ্ঞতা বা অট'মোবাইল ছেক্টৰত কাম কৰা আপোনালোকৰ সেইটো লাগিব, অভিজ্ঞতা বা এক্সপিৰিয়েঞ্চ এটা লাগিব। আৰু অট'মোবাইলতে ডিপ্ল'মাখন লাগিব। চ' ফোন কৰি ল'ব পাৰে। ফোন কৰি ল'লে গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। ফোন নম্বৰটো যিহেতু দিয়া আছে, মেইল ID দি আছে, বা ডাইৰেক্ট যদি ফোন নুঠাই এপ্লাই কৰি দিয়ক, পিছলৈ ফোন কৰি ল'ব। 27 মে'লৈ যিহেতু লাষ্ট ডেট আছে। 4টা ভেকেঞ্চি কোনটো পোষ্টত এপ্লাই কৰিব খোজে সেইটো মেনশ্যন কৰি দিব। আৰু অট'মোবাইলৰ যদি আপোনালোকৰ ডিপ্ল'মাখন আছে বা চাৰ্টিফিকেট আছে কিবা, তেতিয়াহ'লে আৰামছে এপ্লাই কৰি দিব পাৰিব। ভেকেঞ্চি যোনটো টেলিকম ইণ্ডাষ্ট্ৰীৰ ভেকেঞ্চিৰ কথা কৈ আছিলোঁ, এইটোৱে হয় নাৰোলা ইনফ্ৰা টেলিকম ইণ্ডাষ্ট্ৰীৰ ভেকেঞ্চি আৰু ইউটিলিটি MISৰ ভেকেঞ্চি। আৰু ইউটিলিটি MISৰ কাৰণে আপোনালোকৰ মিনিমাম 2 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব টেলিকম ইণ্ডাষ্ট্ৰী এজ এ ইউটিলিটি MIS। লগতে ষ্ট্ৰং নলেজ হ'ব লাগিব MS Excel, ষ্ট্ৰং এনালিটিকেল মাইণ্ডছেট হ'ব লাগিব। লগতে আপোনালোকৰ হেণ্ডেলিং কৰিব লাগিব MIS ৰিপৰ্ট আৰু ডাটা এনালাইচিছ, এবিলিটি টু জেনেৰেল মিনিংফুল ইনচাইট ফ্ৰম ডাটা, প্ৰিপেয়াৰ মেইনটেইন কৰিব লাগিব MIS ৰিলেটেড টু ইউটিলিটি অপাৰেশ্যনছ। লগতে আপোনালোকৰ এনালাইজ কৰিব লাগিব ডাটা আৰু প্ৰভাইড কৰিব লাগিব একশ্যনেবল ইনচাইট। চ' চাই ল'ব পাৰে। লোকেশ্যন হ'ব গুৱাহাটী আৰু চেলাৰী আপ টু 25,000 পাৰ মান্থ। লগতে ইনচেণ্টিভ মিলাই ভালেমান চেলাৰী এটা এক্সপেক্ট কৰিব পাৰি। আৰু ইয়াৰ লগত আপোনালোকৰ ESI বা যোনটো আপোনালোকৰ PF থাকে সেইবোৰ পাব বেনিফিট। লগতে ঘৰ ভাড়াটো পাব। চ' সেনেকুৱা এপ্লাই কৰক। মেইল ID 3টা দিয়া আছে, 28 মে'ৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। সেইটো কাৰণে ফোন নম্বৰটো যাতে সদায় কাৰেক্ট দিয়ে, যাতে কোম্পানীয়ে কণ্টেক্ট কৰিলে এনেকুৱা নহয় কি আপোনালোকৰ ফোনটো বিজি আছে বা আউট অফ ৰিচ আছে, সেনেকুৱা ফোন নম্বৰ কেতিয়াও নিদিব। বহুত কেন্দ্ৰে সেনেকুৱা ফোন নম্বৰ দিয়ে কাৰণে ফোনটো নাহে। সদায় যাতে যোনটো ফোন এক্টিভ থাকে সেইটো নাম্বাৰহে দিয়ে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে, আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি এখন লিডিং প্ৰি স্কুলৰ ভেকেঞ্চি, আৰ্লি চাইল্ডহুড এডুকেটৰ ভেকেঞ্চি, ফিমেল গ্ৰেজুৱেশ্যন হ'ব লাগিব, কেণ্ডিডেট ফিমেল হ'ব লাগিব। লগতে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, ইংলিছ মিডিয়ামৰ যদি বেকগ্ৰাউণ্ডৰ কেণ্ডিডেট হয় তেতিয়া এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। আৰু কেণ্ডিডেট যোনে লাচিত নগৰ এৰিয়াৰ ওচৰ পাজৰে থাকে সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' এপ্লাই কৰক। আপোনালোকৰ কিডজি টাইপৰ স্কুলৰে ভেকেঞ্চি, সৰু ল'ৰা ছোৱালী যোনটো আপোনালোকৰ হয় সেনেকুৱা টাইপৰ স্কুলৰ ভেকেঞ্চি 27 মে'ৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয়। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাথা আপোনাৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। ভেকেঞ্চি মহৰ্ষি বিদ্যা মন্দিৰ পাব্লিক স্কুল মানিকেতিৰ পৰা ভেকেঞ্চি, একাউণ্টেঞ্চি টিচাৰ, মেথামেটিক্স টিচাৰ আৰু এছামিছ টিচাৰ। একাউণ্টেঞ্চি টিচাৰৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ MCOM পাছ কৰা হ'লে হ'ব। মেথামেটিক্স টিচাৰৰ কাৰণে MSc
আৰু এছামিছ টিচাৰৰ কাৰণে MA লগতে BEd যদি আছে প্ৰেফাৰেন্সটো দিয়া হ'ব লোকেশ্যন হ'ল পানীখেতি গুৱাহাটী 26 এনেদৰে এপ্লাই কৰক ফোন নম্বৰ ইমেইল আইডি গোটেইখিনি দিয়া আছে 27 মেৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড হয় নে ভেকেন্সি এডভাৰটাইজিং এজেন্সি এটা পৰা ভেকেন্সি ফ্লেক্স প্ৰিণ্টিং ইউনিটৰ ভেকেন্সি গ্ৰাফিক ডিজাইনাৰ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি একেটা চাকৰিৰ কাৰণে আপোনালোকৰ 12 পাছ বা এভৱ হ'লে হ'ল লগতে গ্ৰাফিক ডিজাইনাৰৰ কাৰণে ফটোশ্বপ আৰু কোৰেলড্ৰ জানিব লাগিব salary 20,000 plus mail id phone number গোটেইখিনি দিয়া আছে যোগাযোগখিনি কৰক 26 মেৰ ভিতৰত তাৰপিছত ইন্টাৰভিউ কাৰণে মাতা আপোনালোক জনোৱা হ'ব নে ভেকেন্সি AI ইনফোটেকৰ পৰা ভেকেন্সি ইঞ্জিনিয়াৰ মেনেজমেন্ট ট্ৰেইনিৰ ভেকেন্সি এটো কাৰণে বি বা বিটেক ইন ইলেক্ট্ৰনিক্স বা কমিউনিকেশ্যন হলে হ'ল লগতে MBA যদি আছে প্ৰেফাৰেন্সটো হিয়তক দিয়া হ'ব লগতে ইংলিশ মিডিয়াম ক্যান্ডিডেট হলে হ'ল ফিমেল ক্যান্ডিডেট কেন এপ্লাই বা প্ৰেফাৰেন্সটো দিয়া হ'ব ফ্ৰেছাৰ্ছ কেন এপ্লাই মেইল আইডি তলত দিয়া হৈ আছে 27 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা আপোনালোক জনোৱা হ'ব নে ভেকেন্সি বৰদৈচিলা পাৱাৰ আৰু ইনফাৰ ভেকেন্সি গুৱাহাটীৰ ভেকেন্সি সাইট ইঞ্জিনিয়াৰ এটো কাৰণে সিভিল ইঞ্জিনিয়াৰিং কৰা হ'লে হ'ল আৰু সেলস মেনেজাৰ এটো কাৰণে গ্ৰেজুৱেচন সেলস এক্সিকিউটিভ এটো কাৰণে গ্ৰেজুৱেচন বা 12 পাস হ'লে হ'ল সো বেসিক কোৱালিফিকেশন নালাগে এক্সপেৰিয়েন্সও আপোনালোকৰ 1 ইয়াৰ মিনিমাম এটা হ'লে হ'ল গুৱাহাটী লোকেশ্যনৰ ভেকেন্সি মেইল আইডি দিয়া হৈ আছে লাষ্ট ডেট দিয়া আছে 27 মে সো লাষ্ট 27 মে ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আইছে ৰিডিসিডি গ্ৰুপৰ পৰা ভেকেন্সি মাৰ্কেটিং মেনেজাৰ আৰু ষ্টৰ কিপাৰৰ ভেকেন্সি এটো ৰিয়েল এষ্টেটৰ ভেকেন্সি হয় মাৰ্কেটিং এক্সিকিউটিভ ৰিকুৱাৰমেন্ট খিনি চাব পাৰে মিনিমাম 2 বছৰ এটা এক্সপেৰিয়েন্স লাগিব মাৰ্কেটিং আৰু ব্ৰেন্ডিংত কাম কৰা লগতে নলেজ হ'ব লাগিব ডিজিটেল মাৰ্কেটিং আৰু লিড জেনাৰেচনৰ ওপৰত লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু লিডাৰশ্বিপ স্কিল হ'লে হ'ল লগতে ক্ৰিয়েটিভ থিংকিং আৰু ষ্ট্ৰেটেজিক প্লেনিং এবিলিটি হ'লে হ'ল আৰু ষ্টৰ কিপাৰৰ কাৰণে আপোনালোকৰ মিনিমাম 1 ইয়াৰ এটা এক্সপেৰিয়েন্স হ'লে হ'ল লগতে মেনেজিং কনস্ট্ৰাকচন মেটেৰিয়েল আৰু ইনভেন্টৰী নলেজ হ'লে হ'ল লগতে মেইনটেনেন্স অফ ইনৱাৰ্ড আৰু আউটৱাৰ্ড ষ্টৰ ৰেকৰ্ড হ'লে হ'ল এই দুটা মানে কোৱালিফিকেশন গ্ৰেজুৱেচন হৈ যাব লাগে বেছি কোৱালিফিকেশন নালাগে গ্ৰেজুৱেচন যদি আছে আৰামছে এপ্লাই কৰিব পাৰিব লোকেশ্যনটো হ'ল বেলতলা গুৱাহাটী মেইল আইডি দুটা দিয়া আছে এটাই দিয়া আছে মেইল আইডি ফোন নম্বৰ দুটা দিয়া আছে 27 মে ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আসাম ভেলি স্কুল বিৰুবাৰী ভেকেন্সি কম্পিউটাৰ সায়েন্স টিচাৰৰ ভেকেন্সি ফোন নম্বৰ দিয়া আছে এপ্লাই কৰক 27 মে ভিতৰত এটো মানে MCA বা BCA কৰা হলে হ'ল বা গ্ৰেজুৱেচন যদি কৰা হৈ আছে লগতে PGDCA যদি কৰা হৈছে তেতিয়াও পাৰিব লাগে ফোন কৰি লও এবাৰ গোটেইখিনি হুডি লব নে ভেকেন্সি ট্ৰেভেল লাইনৰ পৰা ভেকেন্সি ট্ৰেভেল এছ'চিয়েটৰ ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেচন আৰু নলেজ হ'ব লাগে MS অফিচৰ ভালদৰে আৰু এক্সিলেন্ট স্পোকেন ইংলিশ হলে হ'ল সো এটা নয়ডাৰ ভেকেন্সি দুটা নয়ডাৰ ভেকেন্সি এটা গুৱাহাটীৰ ভেকেন্সি ফোন নম্বৰ ইমেইল আইডি দিয়া আছে 27 মেৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি ওৰিয়েন্ট এন্টাৰপ্ৰাইজৰ ভেকেন্সি একাউন্টেন্টৰ ভেকেন্সি 2 বছৰ এটা এক্সপেৰিয়েন্স লাগিব লগতে প্ৰফিচিয়েন্সি হলে হ'ল টেলি এক্সেল GS TDS আৰু কমাৰ্চ বেকগ্ৰাউণ্ড মানে বিকম পাস কৰা হলে প্ৰেফাৰেন্সটো দিয়া হ'ব মেইল আইডি এটা দিয়া আছে ফোন নম্বৰ দিয়া আছে এটা 27 মেৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেষ্টেড হয় সো ফ্ৰেন্ড আজি মই আশা কৰিছো যদি ভিডিওটো চাই ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব আগলৈ কি ভেকেন্সি কোন লোকেশ্যনৰ ভেকেন্সি নাই কমেন্ট কৰিবলৈ নাপাহৰিব আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিব নাপাহৰিব আজি মানে কাইলৈ লগ পাম একেলগে দেখিছোঁ